নমস্কাৰ, মই পুলিন কাকতি। আজি এক বিশেষ কাহিনী লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ভীমশংকৰ যি জ্যোতিৰ্লিংগ তথা মন্দিৰ, সেই মন্দিৰ বিষয়ে হয়তো আপোনালোকে জ্ঞাত আৰু সেই মন্দিৰ বিষয়ে আজি এক প্ৰতিবেদন লৈ আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। গুৱাহাটীৰ গড়চুকৰ পামহিৰ ডাকিনী পথাৰত অৱস্থিত ষষ্ঠ জ্যোতিৰ্লিংগ ভীমশংকৰ জ্যোতিৰ্লিংগৰ মন্দিৰ। কিংবদন্তীৰ মতে কুম্ভকৰ্ণ আৰু কাকতিৰ পুত্ৰ হ'ল ভীমাসুৰ। ভীমাসুৰ যেতিয়া ডাঙৰ হৈ আহিছিল তেতিয়া ভীমাসুৰে জানিব পাৰিলে যে ৰামে তেওঁৰ পিতৃ কুম্ভকৰ্ণক বধ কৰিছিল। সেই তেতিয়াই ভীমাসুৰে দেউতাকৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ ব্ৰহ্মাক ঘোৰ তপস্যা কৰিবলৈ ধৰিলে আৰু ভীমাসুৰৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাই ভীমাসুৰক বৰ দিলে। বৰ পাই ভীমাসুৰে দেৱতাৰ লগত যুদ্ধ কৰি দেৱতাসকলক পৰাস্ত কৰিলে আৰু শেষত ভীমাসুৰে বিভিন্ন ৰাজ্য জয় কৰি আহি আমাৰ কামৰূপ ৰাজ্য আক্ৰমণ কৰি কামৰূপ ৰাজ্য জয় কৰাৰ লগতে কামৰূপৰ ৰজা প্ৰিয়ধৰ্মক লগতে তেখেতৰ পত্নী দক্ষিণ দেৱীক বন্ধ কৰি কাৰাগাৰত ৰাখিলে। কাৰাগাৰত থকাৰ সময়তে ৰজাৰাণীয়ে সেই কাৰাগাৰতে এটি শিৱলিংগ প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰিব ধৰিলে। সেই শিৱ পূজাৰ কথা যেতিয়া ভীমাসুৰে জানিব পাৰিলে তেতিয়া ভীমাসুৰ ক্ৰোধত আহি ৰজাৰাণীয়ে পূজা কৰা লিংগ ভাঙি পেলালে। যেতিয়া শিৱলিংগ ভাঙি পেলালে তেতিয়া মহাদেৱৰ খং উঠি সেই ভঙা লিংগৰ পৰা মহাদেৱৰ আৱিৰ্ভাৱ হৈ ভীমাসুৰক বধ কৰিলে। ভীমাসুৰক বধ কৰাৰ পাছতে কামৰূপৰ প্ৰিয় ধৰ্মৰ অনুৰোধত এই পামহিৰ ডাকিনী পাহাৰতে মহাদেৱে ভীমাসুৰক বধ কৰাৰ বাবে ভীমাসুৰ জ্যোতিৰ্লিংগৰ নাম লৈ ইয়াতে বিৰাজমান হৈ থাকিল। এই কাৰণে বিখ্যাত মানে মুঠতে ভীমাশংকৰ জ্যোতিৰ্লিংগটোত ভীমাশংকৰ জ্যোতিৰ্লিংগ এনেকুৱা হয় যে 12টা জ্যোতিৰ্লিংগত বিশ্ব ব্ৰহ্মাণ্ডখনত আছে। আমাৰ ভাৰতবৰ্ষতে আছে 12টা জ্যোতিৰ্লিংগ। 12টা জ্যোতিৰ্লিংগত য'ত পৰা আমি সৃষ্টি হৈছোঁ সেই সৃষ্টিৰ দুৱাৰটো হ'ল তেখেতে। গতিকে এয়া জ্যোতিৰ্লিংগত যোনে এবাৰ তেখেতসকলে যি ভক্তয়ে যি প্ৰাণীয়ে তেখেতৰ চৰণত এবাৰ মূৰ দোৱাই তেখেতৰ মনৰ কামনা পূৰণ কৰে ঈশ্বৰ। গতিকে সেয়া ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিংগত সেয়াৰ কাৰণে ভক্তই উঠি পৰি লাগে যে মনৰ কামনা পূৰণ হোৱাৰ কাৰণত জ্যোতিৰ্লিংগত পূজা প্ৰাৰ্থনা ভক্তি জল আহুতি অৰ্পণ কৰে, ভক্তি প্ৰাৰ্থনা কৰে। আজি সেয়া যে আমাৰ অসমতে কামৰূপত ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিংগ যে আছে এইটো আমাৰ খুবেই ভাগ্য। গতিকে সেয়া জ্যোতিৰ্লিংগ আমি পাইছোঁ ইয়াতে। এই 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এইটো 6 নম্বৰ জ্যোতিৰ্লিংগ। 6 নম্বৰ জ্যোতিৰ্লিংগ ইয়া হ'ল ডাকিনীপুৰ বুলি কয় এই এৰিয়াটো। ডাকিনীপুৰত ইয়াত সহ্য পৰ্বত আছে। ভীমা নামৰ এক অসুৰে তেখেতে বাস কৰি আছিল। তেখেতে আছিল কুম্ভকৰ্ণৰ ল'ৰা ভীমা অসুৰ। তেখেতে কি কৰিছিল, সহ্য পৰ্বতত বহুত কঠোৰ তপস্যা কৰি কিনে ব্ৰহ্মাৰ পৰা বৰদান পাইছিল। পাই কিনে তেখেতে কি কৰিছিল, আমাৰ লগত লাগি থকা কামৰূপেশ্বৰ কামদেৱক আৰু দক্ষিণাদেৱী দৈতাকো বন্দী কৰি আনি ইয়াতে বন্দী কৰি ৰাখি থৈ দিছিল। ৰাখি থৈ দিয়াৰ পিছত কি কৰিলে, কামদেৱে সেই বন্দীশালাতে জ্যোতিৰ্লিংগ বনাই ভগৱান শিৱ নমঃ শিৱায় যোগ কৰি থাকিলে। যেতিয়া নমঃ শিৱায় যোগ কৰি থাকিল তেতিয়া সহ্য পৰ্বতৰ পৰা ভীমা অসুৰে আহি কিনে কৈছিল, হে কামদেৱ, তুমি মোৰ কথা যদি শুনা তেতিয়াহ'লে তুমি মৃত্যুৰ পৰা বাচি যাবা, নহ'লে তোমাক মই মাৰিম। কৈছিল যে তুমি কোৱা কি কথা ক'ব লগা আছে। গতিকে তুমি এটা কাম কৰা, তুমি নমঃ শিৱায়টো বন্ধ কৰা আৰু তুমি জ্যোতিৰ্লিংগ ভাঙি দিয়া, নহ'লে আন কথা তোমাক মই মাৰি পেলাম। তেতিয়া কামদেৱে কৈছিল, হে ভীমা অসুৰ, মই নমঃ শিৱায়ো বন্ধ কৰিব নোৱাৰোঁ আৰু জ্যোতিৰ্লিংগ ভাঙি দিব নোৱাৰোঁ, কাৰণ এই জ্যোতিৰ্লিংগত স্বয়ং মহাদেৱ বিৰাজমান হৈ আছে। গতিকে তোমাৰ বন্দীশালাত মই বন্দী হৈ আছোঁ, তুমি যি কৰে তাকে কৰা। তেতিয়া কামদেৱে কৈছিল, ভীমাসুৰে কৈছিল, হে কামদেৱ, তুমি মোৰ কথা নুশুনিলা, যেতিয়া তোমাৰ আৰোগ্য দেৱতাক তুমি ৰক্ষা কৰা, তোমাক আহ্বান কৰা, এতিয়াই তোমাক মই মাৰি আছোঁ। তেতিয়া কামদেৱক মাৰাৰ কাৰণত তেখেতৰ চোকা অস্ত্ৰ তৰোৱালেৰে যেতিয়া দোলা মাৰি দিলে, মহাদেৱে কামদেৱৰ বছৰ কাৰণে এই জ্যোতিৰ্লিংগতে প্ৰকট হৈ তেখেতৰ তৰোৱালটো জ্বলাই দিলে আৰু ভীমা অসুৰকো জ্বলাই দিলে। এইটো ভীমা অসুৰৰ শৰীৰটো, এয়া এইটো কমৰটো, এইটো নাভিটো, এইটো আছে। তেখেতৰ শৰীৰটো যেতিয়া জুই জ্বলিয়ে থাকিল তেতিয়া স্বৰ্গৰ ইন্দ্ৰ দেৱতাই মহাদেৱৰ লীলা চোৱাৰ কাৰণে উপস্থিত হ'ল। তেতিয়া ইন্দ্ৰ দেৱতাই কৈছিল, হে মহাদেৱ, ভীমা অসুৰটো ব্ৰহ্মাৰ বৰদান আছে, ইয়াৰ জুইটো নুনুমাই
আপুনি সৃষ্টিটো ৰক্ষাৰ কৰাৰ কাৰণে আপুনি উপায় দিয়ক। তেতিয়া ইন্দ্ৰ দেৱতাই মহাদেৱে কৈছিলে, হে ইন্দ্ৰদেৱ, ইয়াৰ উপায় আছে, তোমালোকে মা গংগাক আহ্বান কৰা, মা গংগা আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিব। তেতিয়া ইন্দ্ৰ দেৱতা সকলো মা গংগাক আহ্বান কৰিলে। মা গংগা ইন্দ্ৰ দেৱতাৰ আহ্বানত সন্তুষ্ট হৈ আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিলে আৰু সেই দিন ধৰি মা গংগা বৈয়ে থাকিল। আৰু ইন্দ্ৰ দেৱতাই ক'লে, হে মহাদেৱ, ইয়া হ'ল ডাকিনীপুৰ বৰ কুৎসিত জেগা, আপুনি ভক্তৰ কল্যাণৰ কাৰণে এই জ্যোতিলিংগত বিৰাজমান হৈ থাকক। তেতিয়া মহাদেৱে কৈছিলে, হে ইন্দ্ৰ দেৱতা, মই ব্ৰহ্মা বৰদানটো ৰক্ষা কৰাৰ কাৰণে ভীমা নামৰ অসুৰৰ নামেৰে ভীমা শংকৰ ভীমেশ্বৰ হৈ থাকিম। সেইদিনৰ পৰা মন্দিৰটোৰ নাম হ'ল ভীমা শংকৰ মন্দিৰ আৰু জ্যোতিলিংগটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিলিংগ। তো 12 জ্যোতিলিংগৰ ইয়াৰ 6 নম্বৰ জ্যোতিলিংগ, যেনেকৈ প্ৰথমে সোমনাথ, মল্লিকাৰ জ্যোতিলিংগ, মহাকাল জ্যোতিলিংগ, ওমকাৰেশ্বৰ জ্যোতিলিংগ, কেদাৰেশ্বৰ জ্যোতিলিংগ, ভীমেশ্বৰ জ্যোতিলিংগ, বিশ্বনাথ, ত্ৰম্বকেশ্বৰ, বৈদ্যনাথ, নাগেশ্বৰ, ৰামেশ্বৰ, ভূৱনেশ্বৰ। তো 12 জ্যোতিলিংগৰ ভিতৰত আমাৰ কামৰূপত ভীমা শংকৰ ভীমেশ্বৰ জ্যোতিলিংগ ই এটা। নমস্তে।